গণশিল্পী হিতেশ্বৰ হাজৰিকাদেৱ আমাৰ মাজৰ পৰা বিদায় লৈছে। গতিকে শুভ বাৰ্তা আপুনি কেনেকে দিব বিচাৰে? আচলতে এই মুহূৰ্তত কিবা কথাবিলাক বহু কথাই আহি জুমুৰি দি ধৰিছে যে এগৰাকী শিল্পী ৮৩ বছৰীয়া জীৱন পৰিক্ৰমাৰ সমাপ্তি হোৱাটো এটা জাতিৰ বাবে অতি বেদনাদায়ক কথা। কিন্তু আমি এইকাৰণেই সুখী হৈছোঁ হয়তো তেওঁৰ বিদায়ত যে তেওঁ জাতিটোক সমৃদ্ধ কৰি গ'ল। একমাত্ৰ আমাৰ যিটো কৃষ্টি ঢোল সংস্কৃতিকে সেৱা কৰি তেওঁ জাতিটোক সমৃদ্ধ কৰি গ'ল। এই বাৰ্তাটোৰ কাৰণে আমি সুখীও হৈছোঁ। যাই কি নহওক, শিল্পী সদায় জ্যোতিপ্ৰসাদে কৈছিলে যে জনতাটোৰ মনৰো মনত প্ৰাণৰো প্ৰাণত শিল্পী যে মই লুকাই লুকাই আছোঁ। গতিকে শিল্পী সদায় ৰাইজৰ মাজত জীয়াই থাকে, ৰাইজেই শিল্পীক জীয়াই ৰাখিব লাগিব, ৰাইজৰ মৰমেহে শিল্পীক জীয়াই ৰাখিব। এটা সময়ত খুব দৰিদ্ৰতাৰ মাজত তেখেতে মানে এই শিল্প চৰ্চাটো আৰম্ভ কৰিছিলে। মোৰ মনত পৰে এটা কথা, তেখেতে কৈছিলে যে ৭ টকা দি ঢোলটো প্ৰথম ঢোলটো হেনো তেখেতে কিনিছিলে আৰু সেই ৭টা টকাও তেওঁ হেনো যোগাৰ কৰিব নোৱাৰিছিলে। সেই ৭টা টকাও তেওঁ মানে কি কৰিছিলে, মানে এই খুজি পেলাইহে আনিছিলে বন্ধু এজনৰ পৰা। তাকো ৫ টকা দিছিলে, ২ টকা তেওঁ নিজৰ দি পেলাই ৭ টকা দি হেনো প্ৰথম কঁঠালৰ কলা এটা আনি ঢোল বজাইছিলে। তাৰপিছত সেই ঢোলটো অনাৰ লগে লগে দেউতাকে ধমকি লগাইছিলে, ঢোল বজাই কেইটা ডাঙৰ মানুহ গৈছে, পঢ়া শুনা বাদ দি তই ঢোলত ধৰিছ। সেই সময়ৰ সমাজখন তেনেকুৱা আছিলে। তেনেকুৱা এটা মানে পৰিক্ৰমা অতিক্ৰম কৰি সেই সকলোবিলাক চেৰাই তেওঁ এককভাৱে ঢোল সংস্কৃতিৰ মানে চৰ্চা কৰিছিলে। আটাইতকৈ ডাঙৰ কথা যে তেওঁ গুৰু নোহোৱাকৈ হেনো প্ৰথমতে ঢোল বাদ্যটো শিকিলে। গুৰু নোহোৱাকৈ শিকি তাৰ পিছতে তেওঁ গুৰু মানে গ্ৰহণ কৰিছে পোনাদৰ ৰাওজাক। গতিকে মানে তেওঁৰ স্বভাৱজাত সেই শিল্পী শব্দটো আছিলেই, জন্মগতভাৱেই তেওঁ এজন শিল্পী আছিলে। সঁচা কথা ক'বলৈ গ'লে এতিয়া শিল্পী হৈয়ে তেওঁ জন্ম হৈছিলে। ভৌমেন বৰগোহাঁয়ে এটা কথা খুব মনত কৈছিলে, মোৰ মনত পৰিছে যে কিছুমান শিল্পী শিল্পী হৈ জন্ম হয়, কিছুমান শিক্ষক শিক্ষক হৈ জন্মগ্ৰহণ কৰে। মই ভাবোঁ হিতেশ্বৰ হাজৰিকাও শিল্পী হৈ জন্ম হৈছিলে, সেইকাৰণে শিল্পী সত্তাটো তেখেতৰ জন্মতেই আছিলে আৰু সেইটোক তেওঁ খালি বিকাশ কৰিছিলে খুব কষ্টৰ মাজেদি। এটা সময়ত বিয়াবিলাকত গাবলৈ ক'লে হেনো, বিয়া গাবলৈ গ'লে ৫ টকা এটা দিয়ে, সেই তাকো কেতিয়াবা সেই ৫ টকাটোৰ অভাৱ হয়, অকল তামোল পাণ এটাহে দিয়ে। আৰু তেনেকেই তেওঁ ঢোল সংস্কৃতিৰ চৰ্চা কৰিলে। তাৰপিছত বিভিন্ন অনুষ্ঠানবিলাকলৈ তেওঁ দুই এজনে জানিলে যে এই সৰু ল'ৰাটোৱে বৰ ভাল ঢোল বজায়, এনেকৈ দুখন এখন বিয়ালৈ নিমন্ত্ৰণ পালে। কিন্তু হঠাৎ এদিন তেওঁ যোৰহাটত এখন বিয়াত মঘাই ওজাক লগ পালে আৰু মঘাই ওজা বহি থাকোঁতে তেওঁ মঘা ওজাৰ চৰণ চুই পেলাই ঢোল বাদ্য প্ৰদৰ্শন কৰিলে। তেতিয়া মঘাই ওজা ইমান সন্তোষিত হ'ল তেওঁৰ হাতকেইখন চাই পেলাই, তেতিয়া তেওঁ হেনো ৰৈ থাকিব নোৱাৰিলে, উঠি আহি পেলাই নিজৰ মেডেলটোকে, মানে তেতিয়া জাৰ্চিবিলাকত একেবাৰে মেডেল পিন্ধে, এই মেডেল এটা খুলি পেলাই তেওঁক পিন্ধাই দিলে। তাৰমানে সেইটোৱেই তেওঁৰ কাৰণে আশীৰ্বাদ হ'ল আৰু গোটেই জীৱন তেওঁ শিল্প সংস্কৃতিৰ সাধনা কৰিলে, ঢোল সংস্কৃতিক সেৱা কৰি গ'ল। আনকি তেওঁ এটা কথাও কৈছিলে, মোৰ আজি মনত পৰিছে যে যেতিয়া এই প্ৰফুল্ল মহন্ত মানে চৰকাৰ আছিলে তেতিয়া, তাৰপৰা প্ৰফুল্ল মহন্ত গুৱাহাটীলৈ আহিছিলে এই সৰু সজাইত কিবা এটা অনুষ্ঠানৰ কাৰণে। সেই কথাটো মোৰ মনত পৰে দেই। তেতিয়া মানে কৈছে তেওঁ হেনো আদৰিবলৈ হেনো ঢুলীয়া বায়েন এনেকৈ সকলো গায়ন বায়ন গোট খাইছে আৰু এই তেখেতো আছিলে তেতিয়া, তেখেতে ঢোলটো উলিয়াই আছে। কিন্তু তেওঁ মহন্ত মানুহ হৈও কিন্তু তেওঁ কি কৰিলে সেইটো বুজি নাপালে, ঢোলটো দি পেলাই হেনো তেওঁ পাৰ হৈ গ'ল। ক'ব নলগীয়া কথা এটা কৈছোঁ মই। তেতিয়াই মানে এটা কথাই ক'লে, দেৱবাদ্যক যি অৱহেলা কৰিব তাৰ পতন অনিবাৰ্য। আৰু তাৰপিছতেই যিটো আপোনালোকে জানে, চৰকাৰটো ভংগ হ'লেই তেওঁৰ জীৱনৰে তাৰমানে ছন্দপতন ঘটিল, সঁচা কথা ক'বলৈ গ'লে। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাকো আছে। গতিকে এই যে দেৱবাদ্যক যে সন্মান জনাব লাগে, আমি সেই কথাটো শিকিব লাগে। মই এই কথাটো সেইকাৰণেহে কৈছোঁ যে আমি আমাৰ জাতিটোৰ উত্তৰ প্ৰজন্মই এইটো জানিব লাগে যে আমি দেৱবাদ্যক সদায় সন্মান জনাব লাগে। গতিকে সেইখিনি কথা ক'লোঁ। আৰু শেহতীয়াকৈ যেনিবা অসম চৰকাৰে এটা বৰ ডাঙৰ কাম কৰিলে যে ৰাইজৰ অনুৰোধ, ৰাইজৰ দাবী, বিভিন্ন দল সংগঠনৰ তাৰমানে দাবীৰ ফলত বা অনুৰোধৰ ফলত ৰাইজৰ চকু মেল খালে। এবাৰ তেওঁক হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত তেওঁৰ নাম শিল্পী পেঞ্চনৰ কাৰণে ঘোষণা কৰিলে, এককালীন সাহাৰ্য দিব বুলি ঘোষণা কৰিলে। এই ঘোষণা হৈ থাকিলে 16 চনত, পেপাৰত তেওঁৰ নাম আহিলে, নিউজ আহিলে, কিন্তু এটকা পইচা চুবলৈ নাপালে। কিন্তু এইখন চৰকাৰে সেই অন্যায়টো নকৰিলে অন্ততঃ। সেইটো কাৰণে আমি চৰকাৰখনক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। গতিকে এই শাসনাধীষ্ঠ বিজেপি চৰকাৰ যিকোনো খবৰৰ বাবে
যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।